মুখ্য কৰি সমস্ত ৰসগ্ৰাহী জ্ঞান সন্ধানী বাপ বান্ধৱাই আমি আপোনাক সবাৰ চৰণলৈ আমাৰ ভক্তিভাৱ সেৱাভাগী নিবেদিছো। আজি গগৈ বাপৰ পাঠখিনি আমি তাৰমানে ঋষিসকল সকলো তাৰমানে শুনিবৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে আৰু আমিও নিজকে প্ৰস্তুত কৰিবৰ কাৰণে কিছু কথা আমি জানিব লাগিব। আজি পাঠ কৰা এই খণ্ডটোত আমাৰ জানিবলগীয়া প্ৰথম কথাটো হ'ল যে শৌনক আদি ঋষিসকলে সূতৰ ওচৰলৈ আহি ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে তেওঁৰ ওচৰত তেওঁলোকে অনুৰোধ কৰিছে, সেৱা জনাই অনুৰোধ কৰিছে। এটা তাৎপৰ্যপূৰ্ণ কথা হ'ল যে শৌনক ঋষি দ্বাপৰ যুগৰ একেবাৰে আৰম্ভৰ পৰাই আছে আৰু সেই শৌনক ঋষি আছিলে তেওঁ উপাধি যজ্ঞশাল। তাৰমানে তেওঁ ইমানেই যজ্ঞ কৰিছিলে যে বহুতক ব্ৰহ্মলোক পঠিয়ালে, স্বৰ্গলৈ পঠিয়ালে বহুতক যজ্ঞ কৰি কৰি। তেনেকুৱা এজন যজ্ঞশাল উপাধিধাৰী ঋষিয়ে আহি শৌনকৰ ওচৰত কিয় আঁঠু লৈ এইদৰে ভাগৱত শ্ৰৱণ কৰিবলৈ আহিলে, এই ৰহস্যটো আমি জানিব লাগে আগধৰি। আৰু সেই কথাখিনি শৌনকৰ বচনতে ওলাই গৈছে। শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি। তাৰমানে কলি যুগ আহি পোৱা কথাটো জানি, তাৰমানে কলিৰ সন্ধ্যাতেই এই ভাগৱত সৃষ্টি হৈছে। গতিকে সেই সন্ধ্যাটো আকৌ আমাৰ দৰে নহয়, যুগৰ সন্ধ্যাটো আৰম্ভণিটো যুগৰ সন্ধ্যা কয় আৰু একেবাৰে শেষত যেতিয়া হ'বগৈ যুগ তেতিয়া সেইটো সন্ধ্যাংশ কয়। তেনেকৈয়ে সত্যৰ সন্ধ্যাংশত তাৰমানে ত্ৰেতাৰ সন্ধ্যা হয়, আকৌ ত্ৰেতাৰ সন্ধ্যাংশত দ্বাপৰৰ সন্ধ্যা হয়, দ্বাপৰৰ সন্ধ্যাংশত কলিৰ সন্ধ্যা হয়। গতিকে সন্ধ্যা মানে যুগৰ আৰম্ভণি। বাৰু যি কি নহওক, এতিয়া এওঁ কৈছে আৰু আমাৰ শুকদেৱেও ক'লে কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত। বাৰু যি কি নহওক, এতিয়া প্ৰশ্ন আহিলে যে এই গোটেই যুগটোত নানা যজ্ঞ কৰি কৰি মানুহক খ্যাতি লাভ কৰা যজ্ঞশাল উপাধি পোৱা ঋষিজনে এতিয়া ক'লে যে পৰম পাতকী কলি পাইলে হেন জানি। তুমিতো আগতো যজ্ঞ কৰি আছিলা, যজ্ঞশাল উপাধি পালা, তেতিয়াহ'লে এতিয়া আকৌ কেলে এইটো কৈছা? তেওঁ সেইকাৰণে আমাক বুজাই দিছে কথাটো যে পৰম পাতকী কলিটো আহি পোৱাৰ কাৰণে মই নতুনকৈ কলিত যে যাগযজ্ঞ হ'ব নোৱাৰে বুলি কলিয়ে যে বাধা দিব, এই কথাটো জানি মই কলিক বাধা দিব পাৰো নেকি? মোৰ যি যোগ ধৰ্ম মই পালন কৰি আহিছিলো, মই কৰি অহা যজ্ঞশাল উপাধি পোৱা মই ইমান ডাঙৰ যজ্ঞশাল ঋষিয়ে মই পাৰিলে কলিক বাধা দিম, এই বুলি ভাবি আৰম্ভিলো যজ্ঞ ৮০,০০০ বৎসৰ। হোম ধূমে ধূম্ৰ বৰ্ণ ভৈলে কলেবৰ। অৰ্থাৎ যজ্ঞশাল ঋষিজনে কলি প্ৰৱেশ কৰাতহে নোৱাৰা হ'ল। তাৎপৰ্যটো হ'ল এইটো কলিৰ ধৰ্ম নহয়,
নোহোৱাৰ কাৰণে দাপৰৰ যি ধৰ্ম পূজা সেৱা সেই ধৰ্ম তেওঁ পালন কৰিলে, কিন্তু কলিয়ে ব্যৰ্থ কৰি দিলে। তাত তেওঁ একো সিদ্ধি লাভ কৰিব নোৱাৰে, কাৰণ এইটো কলিৰ যুগ ধৰ্ম নহয়। গতিকে যজ্ঞশাল ঋষিয়েও পৰাজিত হ'ল কলিৰ প্ৰভাৱৰ কাৰণে, যে তেওঁ 1000 বছৰ যজ্ঞ কৰিও ধূম্ৰ বৰ্ণ হৈ গল শৰীৰ। ইমান যজ্ঞ কৰিলে একে লেঠাৰিয়ে, আৰু গুচিল ইহঁতৰ আৰু বিশ্বাস সমস্ত, আমাৰ সমস্ত বিশ্বাস হেৰাল। সমস্ত বুলি কওঁতে তাৰমানে 100%। এই কথাটো আমি জানিব লাগে যে যজ্ঞশাল ঋষিজনে আধেই যজ্ঞত বিশ্বাস ৰাখি আহিছে নেকি? নাই অহা। তেওঁ গুচিল ইহঁতৰ আৰু বিশ্বাস সমস্ত বিশ্বাস তেওঁৰ হেৰাই গল। কলি যুগত যজ্ঞ কৰিব নোৱাৰি। এই জ্ঞানটো তেওঁ লাভ কৰি লৈ আহিছে যে চোৱা, মই কলিযুগ অহাৰ কাৰণে 1000 বছৰ যজ্ঞ কৰি প্ৰমাণ কৰি আহিলো যে ময়ো ফেল হলো, ময়ো নোৱাৰিলো। গতিকে সেইকাৰণে তেওঁ এই কথাখিনি আগতীয়াকৈ কৈছে যে মই তাৰমানে নোৱাৰিলো। আৰু কেলে নোৱাৰিলো? যে কলিযুগ, সেই কথাটো চাব লাগে। কলিযুগ কাৰণে নোৱাৰিলে। তাপৰ যুগত তেওঁ বহুতক ব্ৰহ্মলোক পঠালে বা স্বৰ্গলৈ পঠিয়ালে আৰু নানা কৰ্মকাণ্ডীয় ফল প্ৰাপ্ত কৰাই দিলে। কিন্তু কলিযুগ অহাৰ লগে লগে যজ্ঞশাল ঋষিও বিফল। গতিকে আমাক সতৰ্ক কৰি দিছে সকলোকে যে চোৱা, সেই মহাযজ্ঞশাল ঋষিয়েও কলিযুগত যুগ ধৰ্ম নহয় কাৰণে তাৰ ফল নেপালে, উল্টাহে হ'ল, যে তাৰ প্ৰভাৱটো বেলেগহে হ'ল। এই কথাষাৰ আমি সকলোৱে ভালকৈ জানিব লাগিব যে শৌনক কেনেকৈ আহিছিলে ভাগৱত শুনিবলৈ। সমস্ত বিশ্বাস কৰ্মকাণ্ডত ত্যাগ কৰি আহিছে। আৰু আমি সেইদৰে আহিছো নে নাই ভাগৱতলৈ? নে আমাৰ মনত সন্দেহ যদি লৈ আহিছো, তেতিয়া আমাৰ লাভ নহব? হবনে নহবনে এনেকুৱা সন্দেহ যদি মনত লৈ আমি ভাগৱত শ্ৰৱণ কৰিব খোজো, তেনেহলে আমাৰ কামত নাহিব। শৌনক যেনেকৈ আহিছে সম্পূৰ্ণ কৰ্মকাণ্ডত বিশ্বাস ত্যাগ কৰি আহিছে। গতিকে আমিও ভাগৱতলৈ তেনেকৈ আহিব লাগিব। সম্পূৰ্ণ বিশ্বাস তেওঁ নাই বুলি কৈছে। কিন্তু আমাৰ বৰ্তমান যুগত কি হৈ আছে মানুহখিনি? যে ভাগৱতো পঢ়ি থাকে, কৰ্মকাণ্ডও কৰি থাকে। বহুতে আপোনালোকক কোৱা নাই দেই, মই অন্য লোকৰ কথা কৈছো। গতিকে তেওঁলোকে কি বুজি পালে এই কথাখিনি? সেইকাৰণে আমাৰ মনত যাতে শংকা নহয়, তাৰ কাৰণে মই এই কথাখিনি কৈছো যে আমিও তেওঁলোকৰ দৰে আহিছো নে নাই? শৌনকৰ দৰে আহিছো নে নাই? আমি পৰীক্ষিতৰ দৰে শুনিবলৈ প্ৰস্তুত হৈছো নে নাই হোৱা? এইটো ডাঙৰ কথা। গতিকে সেইকাৰণে আমি সকলো পৰীক্ষিতৰ দৰে, আনবোৰ কতো বিশ্বাস নাই কাৰো কথা। তাৰমানে পুৰাণ ভাৰত আদি যত নানা মত প্ৰকাশ কৰিলে, পৰীক্ষিতে একো নুশুনিলে, কাৰো কথালৈ মন নিদিলে। একেবাৰে শেষ সিদ্ধান্ত ললে যে মই এয়া শুকদেৱে যি কব মই তাকহে মানি লম। গতিকে সেইদৰে পৰীক্ষিতে যেনেকৈ সম্পূৰ্ণ নিজকে সাজু কৰি লৈ, সাৱধান কৰি লৈ ভাগৱত শুনিলে, আমিও তেনেকৈ সাৱধান হব লাগিব। আৰু শৌনক আদি ঋষিসকল মহা পণ্ডিত, তেওঁলোক যেনেকৈ আহিলে সমস্ত বিশ্বাস এৰি থৈ আহিলে। কিন্তু আমাৰ এতিয়াৰ মানুহবোৰৰ কি হৈছে, বহুতৰ বিশ্বাস তাৰমানে আপোনাৰ আনৰতো বাদেই দিয়ক, মই তাৰমানে মোৰ নিজৰ সংঘৰ মানুহকো মই দেখিছো বহুতৰ গাড়ী এখন ললেই
বিশ্বকৰ্মাৰ পূজাৰ দিনাখন বুট কেইটামান আনি হলেও খুৱাই ল'ৰা ছোৱালী এনেকুৱা এতিয়াও আছে গতিকে সেইবোৰ মানুহ আমাৰ সংঘতে সোমাই আছে তেনেকুৱা মানুহ বহুত আছে মই এইবোৰ গম পাওঁ মনে মনে কৰে গতিকে সেইকাৰণে মই কৈছো যে এইটো সুদৃঢ় বিশ্বাসটো ৰাখি আহক নহলে বিশ্বাসে নামৰ ৰক্ষা বিশ্বাস নহলে নামে নকৰে ৰক্ষা হ'ব সেইকাৰণে আমি নিজকে প্ৰস্তুত কৰিবৰ কাৰণে আমি সৌনকৰ দৰে আহিব লাগিব গুচি লোৱা আমাৰ ইয়াত আৰু সমস্ত বিশ্বাস আমাৰ কৰ্মকাণ্ডত সমস্ত বিশ্বাস ত্যাগ কৰি আমি আহিব লাগিব পাৰ্চেন্টেজ বেচিছ নহব যে আমি 70% নামত আছো 30% কৰ্মকাণ্ড কৰিয়ে থাকো বাৰু তেনেকুৱা হৈ আছে আমাৰ গতিকে আমাৰ ভকতৰ মাজত যাতে সেই ভাৱটো নহয় তাৰ কাৰণে মই এই দুআষাৰ কথা আপোনাক কৈ লৈছো আৰু দ্বিতীয় কথা সুতৰ কথা আমি জানো বুলি আপুনি কৈছে কিন্তু আমাৰ বহুতে সুতৰ কথা নাজানে আনকি সুত সমাজত যি সুত সন্মিলন আছে তেওঁলোকেও নাজানে এই কথাটো মই তেওঁলোকৰ প্ৰাদেশিক সন্মিলনত এবাৰ স্পষ্ট কৰি বুজাই দিছিলো কথাটো যে সুতে ভাগৱত কোৱা সুতজনে তাৰমানে আচলতে সেই পুৰাণ কোৱা সুতজন ভাগৱত কোৱা সুত নহয় সেইজন সুতক পুৰাণ যিজন সুতে কৈছিলে সেইজনৰ নাম আছিল ৰোমহৰ্ষণ সুত ৰোমহৰ্ষণ মানে তেওঁ পুৰাণ পঢ়ি থাকোতে নোমবোৰ থিয় হৈ থাকে জিকাই থাকে সেইকাৰণে তেওঁৰ নাম ৰোমহৰ্ষণ সেই ৰোমহৰ্ষণ সুতহে ব্ৰাহ্মণিত হতে ক্ষেত্ৰীয়ত ভৈলা জাত উপবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত এই কথাষাৰ বলভদ্ৰই কোৱা কথা কাৰণ কেলে কলে সেই সুতে ৰোমহৰ্ষণ সুতে মহা তাৰমানে পুৰাণবোৰ কৈ আছিলে 17খন পুৰাণ এতিয়া মহাপুৰাণ ৰচিত হোৱাই নাই সেই পুৰাণবোৰ কৈ থাকোতে বলভদ্ৰ গৈ তাত ওলালগৈ বলভদ্ৰ আকৌ গৈছিলে তীৰ্থযাত্ৰা কৰিবলৈ আৰু গৈ পেলাই তাত ওলাই পেলাই যেতিয়া তাত সোমাই দিলে সমাজত নৈমিষাৰণ্যৰ তেতিয়া সমস্ত ঋষিয়ে বলভদ্ৰক যোৱা দেখি থিয় হৈ সন্মান জনালে কিন্তু সুতে ৰোমহৰ্ষণ সুত তেওঁ ব্ৰহ্ম আসনত বহি থকাৰ কাৰণে তেওঁ শাস্ত্ৰক অপমান কৰি থিয় হৈ নিদিলে সেইটোতে বলভদ্ৰৰ একেবাৰে খঙত একো নাইকিয়া হৈ গ'ল গৈ তেওঁ তাৰমানে ক'বলৈ লাগিলে যে এইটো কোন মোক সকলোৱে সন্মান কৰিলে কিন্তু ই তাৰমানে থিয় হৈ নিদিলে মোক সন্মান নকৰিলে এই বুলি এওঁ তাৰমানে তৰ্জন গৰ্জন কৰি সুতক ক'লে যে এইটো কোন মই জানো এইটো ব্যাস শিষ্য তাৰমানে ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণিত ভৈল জাত জানো ইটো ব্যাস শিষ্য সুত নামে খ্যাত আমি সৰ্বধৰ্মপাল নগনে আমাক নাহি আন শাস্তি যোগ্য আক বধিবাক গতিকে ইয়াক মই বাঢ়ি পেলাম মই ধৰ্মপাল মই ঈশ্বৰ অৱতাৰ বলভদ্ৰৰ অহংকাৰ যে ই মোক সন্মান নকৰিলে গতিকে মই ইয়াক মাৰি পেলাও বুলি তাৰমানে হাতত আছিলে কোষ তাৰ আগে হানি সমাজতে সুতক বধিলা হল পানী সমাজতে সুতক মাৰি পেলালে আৰু সেইজন আছিলে পুৰাণ বক্তা ৰোমহৰ্ষণ সুত ইতিমধ্যে হাহাকাৰ লাগিলে ঋষি সমাজত সকলোৱে তাৰমানে বলৰামক ক'লে প্ৰভু তুমি কি কৰিলা এয়া
আৰু এইজনক আমি ব্ৰহ্ম আসন দি পেলাই থৈছিলো, তুমি এওঁক বধ কৰি আমাক কিয় বিপাঙত পেলালা? আমি সবে ইহাংক দি আছো ব্ৰহ্মাসন, পুৰাণ সকল শুনি বাক ৰংগমন। যদি বোলা সুতত বধিলো আতকিক, শাস্ত্ৰ প্ৰিয় ইটো প্ৰভু বিপ্ৰতো অধিক। এওঁক আমি পুৰাণৰ কোৱা প্ৰবক্তাৰ আসনত বহুৱাই লৈছো ব্ৰহ্মজ্ঞান কৰি, গতিকে এওঁ ব্ৰাহ্মণ। এওঁক তুমি মাৰিছা ব্ৰহ্ম আসনত থাকোতে, গতিকে তুমি ঈশ্বৰ বুলি ফুটনি কৰিছা। এতেকে তোমাৰ প্ৰভু জোৱাই প্ৰায়শ্চিত্ত। তুমি ঈশ্বৰ হলেও তুমি প্ৰায়শ্চিত্ত কৰিব লাগিব ব্ৰহ্ম হত্যাৰ। গতিকে আপুনি ঈশ্বৰ কৰা যেহেন বিহিত, বৰ ফুটনি কৰি কৈছাই মই ঈশ্বৰ। গতিকে এতিয়া তুমি ভাবি চোৱা কথা, ব্ৰহ্ম হত্যা হল, গতিকে তোমাৰ প্ৰায়শ্চিত্ত জোৱাই। আৰু তেতিয়া বলভদ্ৰই কৈছিলে এটা পৰমাৰ্থিক কথা। তেওঁ চিন্তা কৰিলে, দেখিলে যে খঙৰ বেগত তেওঁ বেয়া কাম কৰিলে। গতিকে তেতিয়া তেওঁ কলে যে কথাটো তেওঁ অনুতপ্ত হল, আৰু হৈ পেলাই তেতিয়া কলে যে ঠিক আছে, আপুনি সেই পুত্ৰৰূপে হুৱে উত্তপন, মিছা পুত্ৰ নাম ইটো বেদৰ বচন। এতেকে ইহান পুত্ৰ আছে ইও সুত। এই যে ভাগৱত প্ৰবক্তা সুত, এইজন সেই ৰোমহৰ্ষণ সুতৰ পুতেক। পুৰাণ কৈ থাকোতে তাত তাৰমানে এওঁ তেতিয়া সৰু ল'ৰা। আৰু তেতিয়া বলভদ্ৰই কলে, এইটো পৰমাৰ্থিক কথা, আপুনি সেই পুত্ৰৰূপে হুৱে উত্তপন। তাৰমানে আমাৰ জন্ম দ্বিতীয় জন্ম হয়, কাৰণ আমাৰ নিজৰ বীৰ্য ব্ৰহ্ম শক্তিৰ দ্বাৰাই আমাৰ পুত্ৰ জন্ম হয়, সেয়াই আমাৰ জীৱনী শক্তি। গতিকে সেইকাৰণে আপুনি সেই পুত্ৰৰূপে, নিজৰে দ্বিতীয় জন্ম পুত্ৰৰূপটো। গতিকে এতেকে ইহান পুত্ৰ আছে ইও সুত। গতিকে এওঁৰ ৰোমহৰ্ষণটো মাৰিলেই, গতিকে এওঁৰ ল'ৰাটো আছে এইটোও সুত। পুৰাণৰ কথা সবে হৌক কণ্ঠগত, মই আশীৰ্বাদ দিছো পুৰাণবোৰ ইয়াৰ মুখস্থ হৈ যাওক। গোটেই পুৰাণ বুলি কৈ দিলে, মুখস্থ হৈ যাওক। বলভদ্ৰৰ বৰত সকলো পুৰাণ মুখস্থ হৈ গল। ভাগৱতো মহাপুৰাণ। গতিকে ভাগৱত সম্পৰ্কেও তেওঁৰ জ্ঞান তেতিয়াই বৰতে হৈ আছে। আৰু তাৰ পিছত শুকৰ মুখে শুনাৰ পিছত সম্পূৰ্ণ আয়ত্তলৈ গুচি হৈ গল। বাৰু যি কি নহওক, গতিকে বলভদ্ৰই তেওঁক জীয়াই দিলে। চাৱে শাস্ত্ৰ সাংগ নহে তাৱে জীয়ন্তক, দিলো দীৰ্ঘ আয়ু মহা আনন্দেৰ হোক। যেতিয়ালৈকে পুৰাণ কৈ শেষ নহয় তেতিয়ালৈকে এওঁ পুৰাণ কৈ থাকিব। আৰু সেয়া পুৰাণৰ পিছত আকৌ ভাগৱতো কৈ দিলে, ভাগৱত পুৰাণৰ ভিতৰত সোমাই গল সূৰ্য পুৰাণ। গতিকে এতিয়া সেইজন সুতৰ মুখত এওঁলোকে শুনিব ভাগৱত, বা আমি শুনিম। আৰু শুকদেৱে সেইজনক ভাগৱত দি গৈছিলে, কৈ গৈছিলে আত্মহন্তে হৈব এইটো ৰাজ্যত বিদিত, আকে শুনি নিস্তৰিব দুৰ্ঘোৰ কলি। এই বুলি সেই সুতৰ হাতত ভাগৱত দি থৈ গৈছিলে। আৰু সেইজন সুতৰ ওচৰতে কৌনকাদি ঋষিয়ে তাৰমানে এই ভাগৱত শুনিবলৈ আহিলে। গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব। প্ৰথম কথা হল যে কৌনক মহাযজ্ঞশালী ঋষি, তেওঁ পৰীক্ষা কৰি লৈছে কৰিব পাৰি নে নোৱাৰি। কলি যুগত নোৱাৰে খাটাং হল, যজ্ঞশাল ঋষি ফেল হল। আৰু তেওঁ নিজে অনুতাপ কৰিছে, কান্দি কান্দি কৈছে সমস্ত বিশ্বাস নাই। গতিকে আমিও সাৱধান হব লাগিব। কৰ্মকাণ্ডত তিল মাত্ৰ বিশ্বাস আমি ৰাখিব নালাগিব ভাগৱত শুনিবলৈ হলে। আৰু যদি নহয় তেতিয়াহলে আমাৰ মাজতো গণ্ডগোল লাগিব। তাৰমানে চিন্তা হব, ল'ৰা ছোৱালী বসন্ত হলে
কিবা এটা কৰিবলৈও মনে মনে কৰি দিয়া মানুহ মই পাইছো, বহুত আছে। সেয়া সুদৃঢ় বিশ্বাস নহয়। গতিকে ঠিক তেনেকৈয়ে আপোনাৰ বিশ্বকৰ্মা পূজাৰ দিনাখন যদি গাড়ী এখন আছে, চিলাই মেচিন এটা আছে, তাৰমানে ল'ৰা ছোৱালীক মাতি পেলাই বুট খুৱাই দিয়ে দেই, সেই বুলি নহয় আৰু যেনিবা তেনেকুৱা এটা দেখুৱাই। গতিকে সেই মানুহখিনি আচলতে তেওঁলোকে আমাৰ এই সংবিধানক অৱমাননা কৰে আৰু তেওঁলোকৰ খঙত তাৰমানে আমাৰ ভকতসকলো আচলতে তাৰমানে অসুবিধাত পৰে। গতিকে সেইকাৰণে মই এই কথাখিনি আজি আপোনাক সবক কৈ ললো যে আমি ভাগৱত শুনিবলৈ পৰীক্ষিতৰ দৰে নিজকে প্ৰস্তুত কৰিব লাগিব। দ্বিতীয় কথা হলে প্ৰমাণ কৰি দিয়া সেই যজ্ঞশালী কেইজনে কোটি যজ্ঞ কৰিছিলে, তেওঁ যজ্ঞৰ ফল প্ৰাপ্ত কৰি দিছিলে হাজাৰ হাজাৰ মানুহক। সেইজন ঋষিয়ে কলিযুগ পোৱাৰ কাৰণে নোৱাৰা হল। গতিকে আমি এতিয়া সম্পূৰ্ণ কলিযুগৰে মানুহ, তেওঁতো দাপৰ পাই আছিলে। গতিকে আমি কলিযুগৰ মানুহ আমি। গতিকে আমি পাৰিমনে? যজ্ঞশাল ঋষিয়ে নোৱাৰিলে সেই যুগৰ। গতিকে এই কাৰণে নিজক সম্পূৰ্ণ আলোক কৰি লওক, সুদৃঢ় বিশ্বাস হৃদয়ত লৈ লওক। মই সেইকাৰণে আজি আমি ভাগৱত শুনাৰ আগতেই আমি এতিয়া সুতমুখে শুনিম। গতিকে সৌনক যেনেকৈ প্ৰস্তুত হৈ ললে সমস্ত বিশ্বাস ত্যাগ কৰি, আমিও যাতে সমস্ত বিশ্বাস ত্যাগ কৰি লওঁ, লৈ যাতে আমি নিজকে প্ৰস্তুত কৰি আমি অহা বাৰৰ পৰা ভাগৱতৰ মাজলৈ সোমাম আৰু অমৃত ৰস আমি আস্বাদন কৰিম। এই কথাটো আমি বুজি লওঁ যে আমি ৰস পান কৰিম। পিবত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভূবিভাবুকা। গতিকে সমস্তলৈকে মই ভক্তি সেৱা ভাগি নিবেদিছো আৰু মোৰ মনৰ যিখিনি কথা মোৰ মনত খেলাইছিলে, মই ভাবিছিলো কথাটো যে আমি আকৌ নতুনকৈ আৰম্ভ কৰিম। যেতিয়া আৰম্ভণিতে আমি সকলো প্ৰস্তুত হৈ লম, আমি ৰস পান কৰিবৰ কাৰণে এতিয়া ভাগৱত শুনিম, এইটো নিজকে প্ৰস্তুত কৰি ল'বৰ কাৰণে আমি আজি এই দুআষাৰ কলো। আৰু আমাৰ গগৈ বাপই ইমান সুন্দৰ সুৰ, ইমান ধুনীয়াকৈ তেখেতে গাইছে আৰু অৰ্থখিনিও সুন্দৰকৈ কৈছে। গগৈ বাপেও সুন্দৰকৈ অৰ্থ কৈছে, ইয়াত তাৰমানে ভুল হোৱা নাই একো। আৰু মই মাত্ৰ এই তাৎপৰ্যপূৰ্ণ কথাখিনিহে তাত সংযোগ কৰি দিলো। গতিকে এনেকৈ আমাৰ হ'ব। আমাৰ বাকী আমাৰ বাপসকলকো তেনেকৈ আমি এটা এটা দিনত দিম, আমাৰ আইসকো দিম আমি, যে পঢ়ি পেলাই নিজে তাৰমানে ব্যাখ্যা কৰিব। আৰু যদি প্ৰয়োজন হয় তেতিয়া মই তেখেতসকলৰ লগতে ময়ো থাকিম। তাৰমানে আমি আলোচনা কৰিম আৰু ভাগৱত আমি মন্থন কৰিম সকলোৱে মিলি জুলি। কোনোবা এজনেই যে ময়ে অৰ্থ কৰি থাকিব লাগে এইটো কথা নহ'ব। তেতিয়া আমি ৰস পাব লাগিব, আনৰ পৰাও আমি শুনিব লাগিব। আমি সকলোৱে মিলি জুলি ৰস আস্বাদন কৰিম। আৰু তাৰ কাৰণে এয়া আমি আৰম্ভ কৰিছো। গতিকে সমস্ত বাপ আই চৰণলৈ আমাৰ ভক্তিভৰা সেৱা ভাগি নিবেদন কৰিলো। আমি অহা বাৰৰ কাৰণে ভাগৱত শুনিবলৈ আমি সকলোৱে নিজকে সাজু কৰি লওঁ আৰু ভগৱন্তই আমাক কৃপা কৰিব নিশ্চয়। ঈশ্বৰৰ কথা শুনি তাৰমানে শুনিবলৈ ইচ্ছা কৰাৰ লগে লগে ভগৱন্ত আহে বোলে হৃদয়লৈ। ভাগৱতত এয়া মূল শ্লোকত কৈয়ে দিছে যে তৎক্ষণাৎ আমি সকলো সাজু হৈছো আৰু ভগৱন্ত আমাৰ হৃদয়ত স্থিত হৈ গল ইতিমধ্যে। আৰু আমি সেয়া তেওঁৰ প্ৰীতিৰ কাৰণে ভাগৱত আমি শ্ৰৱণ কৰিবলৈ সকলো প্ৰস্তুত হওঁ। কৃষ্ণ সমস্ত জনলৈকে আমাৰ ভক্তিভৰা সেৱা ভাগি নিবেদি
আশা সামৰিলো মাৰিলো কৃষ্ণ কৃষ্ণ মাধৱ 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ